এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এবাৰ পাৰিলে গড়েশ্বৰলৈ আহক। এই আহ্বান গড়েশ্বৰবাসীৰ। কিজানি এবাৰ আহিলে পথছোৱা ভাল হয়ে। বাইহাটা চাৰিআলি গড়েশ্বৰ বগামাটি পথৰ বিধ্বস্ত ৰূপেয়া। বিকাশ যাত্ৰাই ঢুকি নোপোৱা গড়েশ্বৰ মুখ্য পথৰ জৰাজীৰ্ণ অৱস্থাই জমৰ যাতনা ভোগাইছে ৰাইজক। এতিয়া দিনতে ধূলিৰে অন্ধকাৰ হৈ পৰে গড়েশ্বৰ গুৱাহাটী সংযোগী পথটি। উল্লেখ্য যে কিছুদিন পূৰ্বে কামৰূপ জিলাৰ বিহদিয়ালৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে 2 দিনৰ ভিতৰতে পথছোৱা মেৰামতি কৰা হ'ল বিহদিয়ালৈ। কিন্তু দুৰ্ভাগ্যজনকভাৱে তাৰ পৰা বাকী পথছোৱা মেৰামতিৰ কোনো উমঘাম নাই। সেয়েহে ৰাইজে বিচাৰিছে মুখ্যমন্ত্ৰীৰ আগমন হওক গড়েশ্বৰলৈ। কিজানিবা তাৰ বাবে সাৰ পায় বিয়াগুম গড়কাপ্তানি বিভাগে। বিহদিয়াৰ পৰা গড়েশ্বৰ নাওকটা বগামাটি পথছোৱাৰ মাজত এতিয়া বৃহৎ বৃহৎ গাঁত। বৰষুণ হ'লে গম পোৱা নাযায় ক'ত গাঁত থাকে, ক'ত খলা বোমা। প্ৰতিদিনে সৰু বৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে এই পথছোৱা। পথচাৰীয়ে এতিয়া ধূলিময় পথেৰে যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে। এতিয়া আৰু পথছোৱা 4 লেনযুক্ত কৰাৰ কথা বাদেই মেৰামতি কৰি দি যাতায়াতৰ সুচল কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে। একেবাৰে জৰাজীৰ্ণ হৈ আছে। ইয়াৰ ধূলি বালি মানুহ অহা যোৱা কৰিব নোৱাৰে। একেবাৰে জৰাজীৰ্ণ গাঁত, পকত গাঁত, ধূলি বালিতে ৰাস্তা নেদেখা হৈ গৈছে দিনৰ ভাগতেই। এই ৰাস্তাটোত আজি কিছুদিন আগতে আমি দেখা পাইছিলোঁ যে মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া বিহদিয়াত আহিছিল সমগ্ৰ ৰাস্তাটো হ'ব বুলি কৈছিল, কিন্তু বিহদিয়ালৈ ৰাস্তাটো হ'ল, কিন্তু আজিলৈকে কিন্তু গড়েশ্বৰ হৈ যি বগামাটিলৈ যিটো পথ আছে এই পথটো একেবাৰেই অৱস্থা বেয়া, জৰাজীৰ্ণ। এই পথটো আজিলৈকে এই চৰকাৰখনে BTR-ৰ প্ৰমোদ বড়ো চৰকাৰে হওক বা বিজেপিৰ মিত্ৰজোঁটৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিগত সময়ত কেইবাটাও নিৰ্বাচনত আহি গড়েশ্বৰত ঘোষণা কৰিছিল যে আমি নিৰ্বাচনত জয় হোৱাৰ পিছতে আমি এই ৰাস্তাটো সম্পূৰ্ণ কৰিম, 4 লেন কৰিম, 2 লেন কৰিম বুলি কৈছিল। কিন্তু আজিলৈকে ৰাস্তাটো তেখেতৰ কথাত ফুটুকা ফেনত পৰিণত হ'ল। যাৱাৰ কোনো পৰিৱেশে নাই, দিনতে নোৱাৰে। দিনতে ধূলি বালি আৰু প্ৰকাণ্ড গাঁততে বিভিন্ন দুৰ্ঘটনাত পতিত হৈ আজি আমাৰ যাতায়াত কৰা যাত্ৰীসকল দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিব লগা হৈছে আৰু দুৰ্ঘটনাত বহুতো আহত হ'ব লগা হৈছে। ব্যুৰো ৰিপৰ্ট, অপেন প্লেটফৰ্ম।